আপুনি যদি 2026 চনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু হায়াৰ ছেকেণ্ডেৰী পাছ যদি আপোনালোকে 80% মাৰ্ক লৈ যদি আপোনালোকে পাছ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডত আপোনালোকে স্কুটি পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে কেনেকৈ আপোনালোকে আবেদন কৰিব, কি প্ৰচেছ থাকিব, কোন ডেটত আপোনালোকে আবেদন কৰিব, লাষ্ট ডেট কিমান থাকিব, সকলোখিনি তথ্য মই আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিবলৈ পাব। ভিডিঅ'টো এতিয়া যদি লাইক কৰা না লাইক কৰি দিব, চেনেলটো যদি সাবস্ক্ৰাইব কৰা না সাবস্ক্ৰাইব কৰি কাকত থাকিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এটি নোটিছ, গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰ, গুৱাহাটী। ইয়াত আপোনালোকে দেখিবলৈ পাইছে গাইডলাইন ফৰ ডিষ্ট্ৰিবিউশ্যন অফ স্কুটি টু গাৰ্লছ এণ্ড বয়জ ষ্টুডেণ্ট secured 80% or more marks in the HSSLC examination 2026 in Assam as Dr. Banikanta Kakoti Merit Award under Pragati Bharati scheme. আপোনালোকে যদি 2026 চনত 80% মাৰ্কছ লৈ যদি আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিছে, আপুনি যদি গাৰ্লছ হৈ থাকে বা বয়জ হৈ থাকে তেনে ক্ষেত্ৰত কোনো কথা নাই, আপোনালোকে এই স্কুটিৰ আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনৰ ডেট কিমান তাৰিখে এপ্লাই কৰিব লাগিব, লাষ্ট ডেট কিমান, মই আপোনালোকক সকলো কথাখিনি জনাই আছোঁ। তাৰ বাবে আপোনালোকে এলিজিবল ক্ৰাইটেৰিয়াটো আপোনালোকে চাই ল'ব। আপুনি যদি স্কুটিৰ বাবে আবেদন কৰিব বিচাৰিছে, ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডৰ যিটো স্কুটি, প্ৰগতিৰ যিটো স্কুটি, সেই স্কুটি পাবলৈ হ'লে আপোনালোকে সেই এলিজিবল ক্ৰাইটেৰিয়াটো আপোনালোকে জানিব লাগিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ষ্টুডেণ্ট মাষ্ট অবটেইন 80% অৰ মোৰ দেন হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যন 2026। ইয়াত আপোনালোকে কৈছে যে এই নম্বৰত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে হাই ছেকেণ্ডাৰী পৰীক্ষাত 80% বা মোৰ দেন আপোনালোকে মাৰ্কছ পালে আপোনালোকে এই স্কুটিত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে বি নম্বৰত দেখিবলৈ পাইছে অনলি ষ্টুডেণ্ট বেটাৰমেণ্ট এণ্ড ৰিপ্লেচমেণ্ট কেটেগৰী উইল নট বি এলিজিবল ফৰ দিছ স্কিম। আপোনালোকে যদি স্কুটিৰ বাবে আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে যদি বেটাৰমেণ্ট দিছে বা ৰিপ্লেচমেণ্ট কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে স্কুটিৰ বাবে এলিজিবল নহ'ব। সেই কথাটো ইয়াতে লিখা আছে। ইয়াতে দেখিবলৈ পাইছে ষ্টুডেণ্ট মাষ্ট হেভ ৰেচিডেণ্ট অফ ষ্টেট অফ আছাম। তো আপোনালোকে যদি অসমৰ পৰা বিলংছ কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে সেই স্কুটিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে দেখিবলৈ পাইছে ষ্টুডেণ্ট এডমিটেড ইন ইনষ্টিটিউট আউটছাইড দ্য ষ্টেট are also eligible provided they have valid PRC of Assam. আপোনালোকে যদি হাই ছেকেণ্ডাৰী পাছ কৰি যদি আপোনালোকে বাহিৰত ইনষ্টিটিউটত যদি আপোনালোকে নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে অসমৰ যিটো PRC সেই ভেলিড PRCটো আপোনালোকে শ্ব' কৰিব লাগিব। তেনে ক্ষেত্ৰত আপোনালোকে এলিজিবিলিটিৰ ভিতৰত পৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইট ইজ এন এপ্লিকেশ্যন বেছড স্কিম প্ৰগ্ৰাম, ন' অফলাইন এপ্লিকেশ্যন উইল বি এণ্টাৰটেইনড। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে সম্পূৰ্ণ অনলাইন প্ৰচেছ থাকিব। অনলাইনত আপোনালোকে ইজিলি আবেদন কৰিব পাৰিব। ইয়াতে দেখিবলৈ পাইছে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড। ইয়াতে আপোনালোকে আহিলে ইয়াৰে ডাইৰেক্ট লিংকটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন দিয়া থাকিব, তাত ক্লিক কৰি ইয়াতে ডাইৰেক্টলি আহিব পাৰিব। আপোনালোকে যিটো স্কুটিৰ বাবে যিটো আবেদন কৰিব তেনে ক্ষেত্ৰত আপোনালোকে এইটো লিংকত আহিব। লিংকত আহি ইয়াতে দেখিবলৈ পাইছে লগ ইন অপশ্যন, ইয়াতে দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে ক্লিক কৰিব। তাৰ আগতে মই ইম্পৰ্টেণ্ট ডিটেইলছখিনি আপোনালোকক জনাই দিম বুলি ভাবিছোঁ। ইয়াতে দেখিবলৈ পাইছে এক্টিভিটি, ইয়াতে দেখিবলৈ পাইছে ডেট এণ্ড টাইম। আপোনালোকে অ'পেন অফ অনলাইন এপ্লিকেশ্যন পৰ্টেল 29/7/2026 তাৰিখে ইয়াতে খুলিছে, এই পৰ্টেলটো খুলিছে। আপোনালোকে এই পৰ্টেলটো খুলি থাকিব। ইয়াতে ক্লজিং অফ দ্য এপ্লিকেশ্যন পৰ্টেলটো বন্ধ হ'ব। ইয়াতে দেখিবলৈ হৈছে ষ্টপ হ'ব 21/8/2026 তাৰিখে। আপোনালোকে সোনকালে আবেদন কৰিব। আবেদনৰ ষ্টাৰ্টিং ডেটটো আপোনালোকে আকৌ কৈ দিছোঁ 29 তাৰিখ, 29/7, আৰু লাষ্ট ডেটটো থাকিব 21/8/2026 তাৰিখে। পাব্লিকেশ্যনৰ প্ৰভিজনেল লিষ্ট অফ এলিজিবল এপ্লিকেশ্যন, যিসকলে এপ্লাই কৰিব তাৰে এটা প্ৰভিজনেল লিষ্ট অ'পেন কৰিব। সেইটো আপোনালোকে 25 তাৰিখ আগষ্টৰ 25 তাৰিখে আপোনালোকে চাবলৈ পাব। তাৰপিছত ছাবমিশ্যন অফ ক্লেইম অফ অবজেকশ্যন, কোনো অবজেকশ্যন থাকিলে তেনে ক্ষেত্ৰত আপোনালোকে এইটো ডেটত আপোনালোকে জনাব পাৰিব। তাৰপিছত ফাইনেল ইয়াতে দেখিবলৈ পাইছে পাব্লিকেশ্যন অফ ফাইনেল লিষ্ট অফ বেনিফিচাৰিজ। আপোনালোকে সেই ফাইনেল বেনিফিচাৰী লিষ্টটো আপোনালোকে 10 আগষ্ট 2026 তাৰিখে আপোনালোকে দেখিবলৈ পাব। তাৰপিছত ইয়াতে আবেদন কৰিবৰ কাৰণে ইয়াতে দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন, ইয়াতে দেখিবলৈ পাইছে লগ ইন। আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে, এপ্লাই কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে
ৰেজিষ্টাৰ নাওত ক্লিক কৰি ইয়াতে আপোনালোকৰ কি কৰিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকৰ যিটো হাই ছেকেণ্ডাৰী ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াতে ক্লিক কৰিব ইয়াতে আপোনাৰ ৰোল নাম্বাৰটো দিব তাৰপিছত ইয়াতে ৰোলটো দিব ইয়াতে নাম্বাৰটো দিব ইয়াতে আপোনাৰ এটি ফোন নম্বৰটো দিব ফোন নম্বৰটো দিয়াৰ পিছত ইয়াতে গেট অ'টিপি কৰি আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব তাৰপিছত আপোনালোকে লগইন প্ৰচেছ কৰি আপোনালোকে সেই এপ্লিকেশ্যন প্ৰচেছটো সম্পূৰ্ণ কৰি ল'ব আজিৰ ভিডিঅ'ত এইখিনি আছিল যে আপোনালোকে যিটো ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডত যিটো আপোনালোকে স্কুটি পাব সেই তাত আবেদন কৰিবৰ কাৰণে কি নথি পত্ৰ লাগিব আৰু কি ডেট থাকিব আৰু কি এলিজিবল ক্ৰাইটেৰিয়া থাকিব এইখিনি আছিল ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাকত থাকিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ জয় আই অসম